আজি আপুনি যি শুনিব ওলাইছে এইটো আপোনাৰ জীৱনৰ আটাইতকৈ ভাল খবৰ হ'ব পাৰে। এইটো সেই সময় হয় যিটো সময়ৰ বাবে আপুনি বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল। এটা প্ৰাৰ্থনা যিটো এতিয়া পূৰ্ণ হ'বলৈ গৈ আছে। এতিয়া চাগে আপোনাৰ এই কথাটো অনুভৱ হোৱা নাই, কিন্তু কিবা এটা বহুত ডাঙৰ আপোনাৰ জীৱনলৈ আহিবলৈ ৰৈ আছে। এটা এনেকুৱা আশীৰ্বাদ যিয়ে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। যেতিয়া ভাগ্য পৰিৱৰ্তন হয় তেতিয়া আগতেই এটা সংকেত দিয়ে। আৰু আজিৰ এই শব্দ, এই চিঞৰ তাৰেই সংগীত হয়। যদি এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে তেনেহ'লে বুজি লওক যে আপোনাৰ বহুত বছৰৰ প্ৰাৰ্থনা এতিয়া পূৰ্ণ হোৱাৰ ইংগিত দিছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওক। আপুনি বহুত সহ্য কৰিছে, বহুত অপেক্ষা কৰিছে। আপুনি সেইবোৰ নিশাও পাৰ কৰিছে যি নিশাত সকলোৱে শুই আছিল, কিন্তু আপোনাৰ চকুত সপোন জাগ্ৰত হৈ আছিল। আপুনি সেই দিনবোৰো পাৰ কৰিছে যেতিয়া সকলো মানুহে হাঁহি আছিল, কিন্তু আপুনি সেই সময়ত কান্দি আছিল। কিন্তু এতিয়া এই সকলোবোৰ শেষ হ'বলৈ ধৰিছে। এতিয়া আপোনাৰ প্ৰাৰ্থনা পূৰ্ণ হোৱাৰ সময় আহি পৰিছে। আজি কিবা এটা এনেকুৱা হ'বলৈ ওলাইছে যিয়ে আপোনাৰ জীৱনটো চিৰদিনৰ বাবে পৰিৱৰ্তন কৰি দিব। কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন আমাৰ প্ৰাৰ্থনাবোৰ বতাহত হেৰাই গ'ল। আমি অপেক্ষা কৰোঁ কিবা এটা চমৎকাৰ হোৱাৰ। এনেকুৱা এটা সময়ৰ বাবে আমি অপেক্ষা কৰোঁ যিয়ে আমাৰ সকলোবোৰ সমস্যা সমাধান কৰি দিব। আৰু আজি এই সময়টো আপোনাৰ বহুত ওচৰত আছে। আপুনি এইটো নেদেখিব পাৰে, কিন্তু অনুভৱ নিশ্চয় কৰিব পাৰে। যেতিয়া এই ভিডিঅ'টো আপোনাৰ চকুৰ সন্মুখলৈ আহিল তেতিয়াই ই আপোনাৰ ভাগ্যটো চুই গৈছিল। এইটো কোনো কাকতলীয় সংযোগ নহয় আৰু এইটো কোনো সাধাৰণ ভিডিঅ' নহয়। এইটো এটা মেছেজ হয় ইউনিভাৰ্ছৰ পৰমাত্মাৰ, সেই শক্তিৰ যিয়ে এই সমস্ত সৃষ্টিক চলাই আছে। আৰু যদি এই মেছেজটো আপোনাৰ ওচৰলৈ আহিছে তেনেহ'লে বুজি লওক যে আপুনি এজন বিশেষ ব্যক্তি হয় ব্ৰহ্মাণ্ডৰ বাবে। কাৰণ এইটো সংকেত সেই ব্যক্তিজনেহে পায় যাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন হ'ব লগা থাকে। আপুনি চাগে অনুভৱ কৰিছে যে কিবা এটা আচৰিত ধৰণৰ ঘটনা অলপতে আপোনাৰ জীৱনত ঘটিত হৈছে। কিছুমান এনেকুৱা সংকেত পাইছে যিবোৰ সংকেতৰ অৰ্থ আপুনি বুজি পোৱা নাই। পখিলাটো উৰি আহি হঠাতে আপোনাৰ কান্ধত পৰি বহি গৈছে। হঠাতে এটা পুৰণি গান ক'ৰবাত বাজি থকা শুনা পালে আৰু আপোনাৰ চকু সেমেকি গ'ল। সেই অচিনাকি ব্যক্তিজন যিয়ে আপোনাৰ ফালে চাই এনেই হাঁহি দিলে। এইবোৰ কোনো কাকতলীয় ঘটনা নহয়, এইবোৰ ইউনিভাৰ্ছৰ সংকেত হয়। আপুনি বহুত সংঘৰ্ষ কৰিছে। আপুনি সেই দুখ কষ্ট সহ্য কৰিছে যিবোৰ কোনেও দেখা নাই। আপোনাৰ দুচকুৰে যেতিয়া চকুলো ওলাইছিল তেতিয়া কোনেও অনুভৱ কৰা নাছিল। আপুনি ৰাতি ৰাতি উজাগৰে থাকি সপোন দেখিছে আৰু দিনত নিজৰ সাহসক চম্ভালি ৰখাৰ বাবে চেষ্টা কৰিছে। কিন্তু এতিয়া সেই সময় আহি গৈছে যি সময়ত আপুনি আপোনাৰ পৰিশ্ৰমৰ ফল প্ৰাপ্তি কৰিব। ইউনিভাৰ্ছে আপোনাক প্ৰস্তুত কৰি আছে। সেই সফলতা, সেই সুখ আনন্দ, সেই চমৎকাৰ যাৰ বাবে আপুনি সদায় অপেক্ষা কৰি আছিল। এই ভিডিঅ'টো শুনি থকাটো কেৱল এটা সংযোগ নহয়, এইটো সেই দুৱাৰখনৰ চাবি হয় যিয়ে আপোনাৰ জীৱনটো এটা নতুন দিশত মুকলি কৰি দিব। আপুনি অনুভৱ কৰিছে যে সকলোবোৰ এতিয়া নিজে নিজে লাহে লাহে ঠিক হ'বলৈ ধৰিছে। যিবোৰ ৰৈ গৈছিল সেই কামবোৰ হঠাতে চলিবলৈ আৰম্ভ কৰিব। যিবোৰ মানুহে আপোনাক ভুল ভাবি আছিল সেই মানুহবোৰে
নিজে নিজে আপোনাৰ ওচৰত ক্ষমা খুজিব আহিব। যিবোৰ সপোন আপুনি দেখিবলৈ এৰি দিছিল, সেই সকলোবোৰ সপোন এতিয়া আপোনাৰ জীৱনত বাস্তৱ হ'বলৈ গৈ আছে। আৰু এইবোৰ আৰম্ভ হ'ব আপোনাৰ বিশ্বাসৰ পৰা। ইউনিভাৰ্ছে আপোনাৰ পৰা কেৱল এইটোৱে বিচাৰে যে আপুনি ভৰসা ৰাখক আপোনাৰ নিজৰ ওপৰত আৰু আপোনাৰ প্ৰাৰ্থনাবোৰৰ ওপৰত আৰু এই মেছেজটোৰ ওপৰত। কাৰণ যেতিয়া আপোনাৰ মন পৰিষ্কাৰ হ'ব, তেতিয়া আপোনাৰ শব্দবোৰ প্ৰত্যক্ষভাৱে সেই শক্তিৰ ওচৰলৈ গৈ পায় যিয়ে এই গোটেই পৃথিৱীখন চলাই আছে। যদি আজি আপুনি এই ভিডিঅ'টো শুনি আছে, তেনেহ'লে বুজি লওক যে সেই শক্তি আপোনাৰ বহুত ওচৰত আহিছে। তেওঁ আপোনাৰ প্ৰতিটো প্ৰাৰ্থনাই শুনি আছে, প্ৰতিটোপাল চকু পানী দেখা পাই আছে আৰু আপোনাৰ সকলোবোৰ আশা পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। মাত্ৰ এটা কাম আপুনি কৰিব লাগিব, নিজৰ নিগেটিভ চিন্তাধাৰাবোৰ ত্যাগ কৰিব লাগিব। যিবোৰ পাৰ হৈ গৈছে সেইবোৰ পাহৰি যাব। যিয়া দুখ বেদনা আপোনাক দিছে তেওঁক ক্ষমা কৰি দিয়ক আৰু নিজকে এই প্ৰেম আৰু পোহৰৰ বাবে প্ৰস্তুত কৰক। যিবোৰ আপোনাৰ জীৱনত আহিবলৈ ৰৈ আছে সেইবোৰৰ বাবে এতিয়া অপেক্ষা কৰাৰ প্ৰয়োজন নাই, কাৰণ এতিয়া অপেক্ষা শেষ হৈছে। অতি সোনকালে আপুনি সেই সকলোবোৰ পাব যিবোৰ পোৱাৰ বাবে আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। সেই প্ৰেম যি সঁচা হয়, সেই সফলতা যি স্থায়ী হয়, সেই সুখ আনন্দ যি আপোনাৰ হৃদয়ৰ গভীৰতালৈ যাব। আৰু যেতিয়া এই সকলোবোৰ হ'ব, তেতিয়া আপুনি জানিব পাৰিব যে এই ভিডিঅ'টো আপোনাৰ জীৱনৰ বাবে আটাইতকৈ ধুনীয়া সংকেত আছিল। ইউনিভাৰ্ছে আপোনাক বাছনি কৰিছে এটা নতুন আৰম্ভণিৰ বাবে, এটা নতুন পোহৰৰ বাবে আৰু এটা নতুন জীৱনৰ বাবে। কেতিয়াবা এনেকুৱা লাগে যেন আমি সকলোবোৰ সঠিকভাৱেই কৰি আছোঁ, পৰিশ্ৰমো কৰিছোঁ, প্ৰাৰ্থনাও কৰিছোঁ, লগতে ভাল কৰ্ম কৰিছোঁ, তথাপিও যেনিবা আমি আশা কৰা মতে একো নহয়। আপুনিও চাগে এনেকুৱা অনুভৱ কৰিছে কেতিয়াবা, যিদৰে সকলোবোৰ দুৱাৰ বন্ধ হৈ গৈছে, সকলোবোৰ ৰাস্তাই বহুত কঠিন। কিন্তু সত্য কথাটো হ'ল এইটোৱে যে যেতিয়া সকলোতকৈ বেছি আন্ধাৰ হয়, তেতিয়াই পোহৰ একেবাৰে ওচৰত থাকে। আৰু আজি সেই পোহৰৰ কিৰণে আপোনাৰ জীৱনটো চুবলৈ প্ৰস্তুত হৈছে। ইউনিভাৰ্ছে কেতিয়াও পলম নকৰে, তেওঁ কেৱল সঠিক সময়ৰ বাবে অপেক্ষা কৰে। আৰু যেতিয়া সঠিক সময় আহে, তেতিয়া তেওঁ আমাক সেই ৰাস্তাবোৰ দেখুৱাই দিয়ে যিবোৰ আমি কেতিয়াও সপোনতো ভবা নাই। যদি আপোনাৰ এনেকুৱা লাগি আছে যেন এতিয়ালৈ কৰা যাত্ৰা বহুত কঠিন আছিল, তেনেহ'লে বুজি লওক যে ইউনিভাৰ্ছে আপোনাক প্ৰস্তুত কৰি আছিল। এই সুখ আনন্দ যিবোৰ আপোনাৰ জীৱনত আহিব ওলাইছে, ইয়াৰ বাবে আপুনি চাগে কেতিয়াবা ধ্যান দিছে যে কিছুদিনৰ পৰা আপোনাৰ ক্ষেত্ৰত কিছু সৰু সৰু চমৎকাৰ হ'বলৈ ধৰিছে, যিদৰে কোনোবা পুৰণি সমস্যা হঠাতে সমাধান হৈ গ'ল, কিবা এটা নতুন সুযোগ আপোনাৰ সন্মুখলৈ আহিছে। সেই মানুহবোৰ যিবোৰ আপোনাৰ ওচৰৰ পৰা আঁতৰি গৈছিল, তেওঁলোক আপোনাৰ জীৱনলৈ আকৌ ঘূৰি আহিছে। এই সকলোবোৰ সংকেত হয় এই কথাটোৰে যে ইউনিভাৰ্ছে আপোনাৰ প্ৰাৰ্থনাবোৰ শুনিছে। আপোনাৰ প্ৰাৰ্থনা, আপোনাৰ আশা, এই সকলোবোৰ এতিয়া বতাহত নাই, এই সকলোবোৰ এতিয়া বাস্তৱ হ'বলৈ গৈ আছে। আপুনি কেৱল ভৰসা ৰাখিব লাগিব। যেতিয়াই কিবা নিগেটিভ বিচাৰধাৰা মনলৈ আহে, সেইটো লাহে লাহে মনৰ পৰা আঁতৰাই দিব। যেতিয়াই মনলৈ কিবা ভয় ভাৱ আহে, সেইটো পৰিৱৰ্তন কৰি দিব। কাৰণ আপোনাৰ জীৱনলৈ যিবোৰ আহিব ধৰিছে, সেই সকলোবোৰ ইমানেই ধুনীয়া হয় যে আপোনাৰ সকলোবোৰ পুৰণি দুখ কষ্ট মনৰ পৰা আঁতৰি যাব। মনত ৰাখিব, যিবোৰ বস্তু আপুনি এতিয়ালৈ পোৱা নাই, সেই সকলোবোৰ আপুনি পাব, কিন্তু সঠিক সময়ত। হয়তো সেই সঠিক সময়টো এতিয়া আহি গৈছে। এতিয়া আপুনি নিজকে এই প্ৰেম আৰু পোহৰৰ বাবে প্ৰস্তুত কৰক, কাৰণ এতিয়া অপেক্ষা শেষ হৈছে। অতি সোনকালে আপুনি সেইবোৰ প্ৰাপ্তি কৰিব যিবোৰ আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।